জয় শ্যাম নাম ধ্ৰুৱজ্যোতি দত্ত নতুন নতুন যিসকল আহিছে তেখেতলোকে হয়তো চিনি নাপাব পাৰে সেইকাৰণে নামটো আগত কৈ লৈছোঁ যদিও বাইদেৱে কৈ গৈছে নিজাববীয়া পৰিচয় দিয়া এটা নিয়ম হয় আৰু ঘৰ মেলামাটি প্ৰায় 1 কিলোমিটাৰ সোমাই যাব লাগে মেলামাটি তিনিআলিৰ পৰা ইয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰ আৰু এই ছিষ্টেমৰ লগত জড়িত হৈ থকা আজি প্ৰায় এই মাহতে 26 মাহ হৈছে আৰু 26 মাহে মই যদি কওঁ অনুভৱ খুবেই ভাল মজা খুবেই মজা অনুভৱ এইটোৱে ক'ম যে খুব মজা কাৰণ RCMটোৱে মজা দেখিলে এতিয়া লাহে লাহে যিসকল ইয়াত উপস্থিত হ'ল বা যিসকল আপোনালোকে মঞ্চত উপস্থিত হৈ আছে সকলোৱে RCMত সোমোৱাৰ পৰা মজা পাই আছে হয়নে আৰু ইয়াত মজাটো যে আমি পাই আছোঁ ক'ৰপৰা পাই আছোঁ বাৰু আমি নিজৰ মাজৰ পৰা মজাটো পাই আছোঁ হয়নে কাৰণ কিয় নিজৰ মাজৰ পৰা মজা পাই আছোঁ কাৰণ পৰিৱেশটো আমাৰ খুব মজা পৰিৱেশ হয়নে আমি যিটো ছিষ্টেমৰ লগত আছোঁ খুব মজা ছিষ্টেম হয়নে তাত কোনো সৰু ডাঙৰ জাতিকুল লিখা পঢ়া হয়নে কোনো ধনী দুখীয়া একো নাই সকলো সমান সেইটো কাৰণে মজা লাগে হয়নে আৰু এই মজাটো যদি আমি লৈ আজি যিখিনি আগৰ পৰা কৰি আছোঁ সেই কামখিনি কৰি গৈ থাকোঁ যদি তেতিয়াহ'লে এই মজাটো লৈ আমি আগুৱাই গৈ থাকিব পাৰোঁ হয়নে অলপমান খালি কনচিষ্টেঞ্চিত কৰিব লাগে এইটোৱে আগতে একেৰাহে কৰা যিখিনি নাছিলোঁ সেইখিনি যেনিবা অলপ কনচিষ্টেঞ্চিত কৰিব লাগে ইমানখিনি আৰু ক'বলগীয়া ধেৰ আছে যদি ক'বলৈ যাওঁ আজি সময়কণ খুব শ্বৰ্ট টাইম কাৰণ সময়কণ খুব শ্বৰ্ট টাইম আপোনালোকে দেখিছে 2 বজাৰ 2:30 বজামানত তাৰমানে আমাৰ সামৰণি মাৰিম বুলি ভাবিছিলোঁ আৰু তাৰ আগতে মই প্ৰথমে যিটো বাইদেউ কৈ দিবলৈ কোৱাৰ কাৰণে কৈ দিলোঁ অনুভৱটোৱে ডাইৰেক্ট আৰু অনুভৱ বুলি ক'বলৈ গ'লে অনুভৱ যোগাইছিলে মোৰ এই মিটিং ছেমিনাৰবিলাকত গৈ পেলাই যেতিয়া আমি প্ৰথম জড়িত হৈছিলোঁ সেই সময়ত এটা আমি 5-6 দিনমান হৈছিলে মই জড়িত হোৱা ন ৰেড কাৰ্পেট চেলিব্ৰেশ্যন হৈছিলে শিৱসাগৰত আৰু সেই ৰেড কাৰ্পেট চেলিব্ৰেশ্যনত গৈ পেলাই আমি অলপমান জাগি উঠিছিলোঁ আৰু কথাখিনি বুজি পাইছিলোঁ তাৰ 2 দিনমানৰ পাছত মই এখন মিটিঙত গৈছিলোঁ খালিগেটৰ ফালে আৰু খুব ভাগ্যৱান বুলি ভাবোঁ জড়িত হোৱাৰ দিনাখনৰ পৰাই খুব ভাগ্যৱান কাৰণ জড়িত হোৱাৰ দিনাখনৰ পৰাই লাকি পাৰ্চন পাইছোঁ আমাৰ ইলা শইকীয়া মেম আমাৰ ৰিংকুমণি বাইদেউ খুব ভাল লাগে আৰু জড়িত কৰাই দিছিলে মোক যতীন বৰা ছাৰে খুব ভাল লাগে আৰু জড়িত হোৱা 2 দিনমান পাছত ৰেড কাৰ্পেটখন পাইছোঁ খুব ভাল লাগিছে 2 দিনমান পাছতে সেই মিটিংখন পাইছোঁ আৰু মিটিংখনলৈ গৈ আমাৰ সকলোৱে পূজনীয় দাসা পাইছোঁ আৰু খুব সৌভাগ্যৱান বহুতে জড়িত হৈ পেলাই দাসাক ওচৰত পাবলৈকে অলপ চিন্তা কৰি থাকে আৰু মই তেখেতৰ গাড়ীতে ছিংগুলকৈ গৈছোঁ আৰু সেই সময়ত কেনেকুৱা ধৰণৰ কি আলোচনা হ'ব সেইকাৰণে খুবেই ভাগ্যৱান গতিকে লৈ চাওক ইয়াত আমি সকলো লাকি হ'বলৈ আহিছোঁ সকলোৱে নিজৰ ভাগ্য তৈয়াৰ কৰিবলৈ আহিছোঁ হয়নে সকলোৱে সফল হ'বলৈ আহিছোঁ আৰু সফলতাৰ সূত্ৰটো সেইটোৱেই যে আমি কনচিষ্টেঞ্চিত সুখী হ'ব লাগিব কনচিষ্টেঞ্চিত আমাৰ কামখিনি কৰিব লাগিব হয়নে সফলতাৰ বহুতখিনিয়ে নিয়ম আছে কিন্তু সেইখিনি যদি কনচিষ্টেঞ্চিত আমি কৰি যাব পাৰোঁ যিসকল গুৰুসকলে দেখুৱাই গৈ আছে হয়নে আজি ছাৰে যিটো কৈছে সেইটো যদি আমি অমান্য কৰি বেলেগ কাম কৰি গৈ থাকোঁ আমি তেতিয়া সফল হ'ব নোৱাৰোঁ যদি আমি RCMত সফল হ'বলৈ আহিছোঁ হয়নে আমি যদি অন্য কিবা কামত সফল হ'বলৈ বিচাৰিছোঁ সেইজনৰ নিচিনা হ'ব লাগিব যদি আমি RCMত সফল হ'বলৈ বিচাৰিছোঁ গুৰুসকলে যেনেধৰণে আগুৱাই গৈছে আমি সকলোৱে জানো যে এতিয়া হলটোৰ ভিতৰত মানে আমাৰ সৰ্বশ্ৰেষ্ঠ ছাৰে আছে ছাৰে যদি আমাক কৈ দিয়ে সকলোৱে সেইফালে চাওক আৰু যদি মই এইফালে চাই দিওঁ মোৰ ভুল হয় নাই গতিকে ছাৰক যেতিয়া আমি গম পোৱাৰ পাছত ইয়াত চব অপেনলি হৈ থাকে কামখিনি সকলো গম পাইছোঁ আজি গম পাইছোঁ ইলা বাইদেউ ধুনীয়াকৈ আগুৱাই গৈ আছে সকলোৱে নাম লৈ গৈ আছে ইলা বাইদেউ যিখিনি কৰ্ম কৰিছে আমি সেইখিনি ফ'ল' কৰিব লাগে চব বনাই দিছে একোৱে কৰিবলৈ নাই ইয়াত মাত্ৰ হাঁহক আৰু ফূৰ্তি কৰি যিখিনি আমি কৰি যাব লাগে কনচিষ্টেঞ্চিত কৰি যাব হয়নে আৰু সেই মজা লগাটো সেই প্ৰথমৰ পৰাই তেনেকৈ পাই আহি আছোঁ অনুভৱ বুলি ক'লে সেইখিনিয়ে গতিকে লৈ বিশেষ নকওঁ মই কথা কোৱাৰ অভ্যাসটো লাহে লাহে বহুত ভালেই গঢ় লৈ উঠিছে এতিয়া যদি মোক গোটেই দিনটো দিয়ে মই ক'ব পৰা অৱস্থাত আছোঁ কোনো আপত্তি নাই ইয়াত কৈ শেষ কৰিব নোৱাৰোঁ তথাপিতো খালি আজি ইমানকণকে কৈছোঁ পুনৰবাৰ সকলোকে জয় RCM জয় RCM জয় RCM জয় RCM